নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উচ্ছেদৰ আতংক। অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল দলনি বস্তি লালপানী পাহাৰতলী 10 নং গাঁও পাহাৰপুৰ চিকাৰীডাংগাত উচ্ছেদৰ আতংক গাঁওবাসীৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক আদেশৰ পিছতেই বন বিভাগে চলাইছিল জৰীপৰ পিছতে আতংকিত হৈ পৰিছে গাঁওবাসী। আতংকিত গাঁওবাসীয়ে বিভিন্ন ছাত্ৰ সংগঠনৰ সৌজন্যত এই বিষয়ক লৈ আয়োজন কৰিলে সজাগতা সভা আয়োজন কৰি হুংকাৰ ছাত্ৰ সংগঠন কেইটাৰ। বিজেপি আৰু UPL চৰকাৰক নিৰ্বাচনৰ আগমুহূৰ্ততেই উচ্চ ন্যায়ালয়ৰ আদেশ নাকচ কৰাৰ দাবী সচেতন ৰাইজ তথা সংগঠন কেইটাৰ। শৰীৰত শেষ বিন্দু তেজ থকালৈকে কোনো কাৰণত দীৰ্ঘদিনেই বসবাস কৰা ভূমি উচ্ছেদ কৰিবলৈ নিদিয়াৰ হুংকাৰ আচ্ছা গোৰ্খা ছাত্ৰ সন্থাকে আদি কৰি বহুকেইটা ছাত্ৰ সংগঠন তথা ৰাইজৰ। ব্যুৰো ৰিপৰ্ট পি সংবাদ। আজি আপোনালোকে দেখিবলৈ পাইছে যে আমি এইখন গাঁও হৈছে ৰেভিনিউ ভিলেজ। তাতে যে এটা হাইকোৰ্টৰ পৰা অৰ্ডাৰ আহিছে, তাতে জৰীপ কৰাৰ যি অৰ্ডাৰ আহিছে এইটো কোনো মতে গ্ৰহণযোগ্য নহয়। আমি আজি গোটেই ৰাইজ ইয়াতে আতংকিত হৈ পেলাই আছোঁ। মই অসম চৰকাৰ তথা BTR চৰকাৰক গৰিহণা জনাইছোঁ, অতি দুখেৰে গৰিহণা জনাইছোঁ আৰু তীব্ৰ ভাষাৰে ক'ব বিচাৰিছোঁ যাতে এইখন যি জৰীপ কৰাৰ অৰ্ডাৰ অতি সোনকালে তেওঁলোকে উঠাই লওক। আমি ইয়াতে জীৱন প্ৰাণ দি দিম, আমাৰ তেজ দি দিম, কিন্তু আমি 1 ইঞ্চি মাটি নিদিম। এইটো আমাৰ সংকল্প হৈছে। আমি 1 ইঞ্চি মাটি নিদিম। আমি ইয়াতে জৰীপ কৰিবও কিন্তু আমি ইয়াতে অনুমতি নিদিওঁ বুলি আজি আমাৰ ৰাইজে কিন্তু প্ৰায় ইয়াতে কিমান 1000 বিঘা মাটি হ'ব হয়। আৰু এইটো এটা ষড়যন্ত্ৰ হয় আৰু এই ষড়যন্ত্ৰত কিন্তু আমাৰ ৰাইজে এতিয়া আৰু মানি ল'ব নোৱাৰে। আজি একত্ৰিত হৈছে গোটেই ৰাইজ। ইয়াতে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বহুত দিনৰ পৰাই বসবাস কৰি আছোঁ। নেপালী, আদিবাসী, সান্তালী, বাঙালী, অসমীয়া গোটেই ৰাইজে আমি একত্ৰিত হৈছোঁ আৰু BTR তথা অসম চৰকাৰক পুনৰবাৰ মই অনুৰোধ জনাইছোঁ যাতে এই জৰীপ কৰাৰ যোনটো অৰ্ডাৰ দিছে তেওঁ অতি সোনকালে উঠাই দিয়ক। হয়, তেখেতে অলপ দিনৰ আগতে আমি কোৱা শুনিছিলোঁ যে BTR অঞ্চলত কোনো মতে বোলে উচ্ছেদ নহয়, কিন্তু আজি কি ফল চালোঁ আমি। আজি কি এনেকা এটা পৰিৱেশ যে সৃষ্টি হৈছে। আজি মাজবাট অঞ্চলত বুলি নহয়, ওদালগুৰিৰ চাৰিওফালে আমি এই আতংকিত পৰিৱেশত ভুগি আছোঁ। কুন্দুৰবিল হওক, শান্তিপুৰ হওক, ৰজাগড় হওক, গোটেই ফালে আমাৰ এই সৰ্বসাধাৰণ জনগোষ্ঠীৰ মাজত আতংকিত পৰিৱেশ সৃষ্টি কৰি দিছে। সেইটোৰ কাৰণে এই মিছা ভেকু ভাওনা চৰকাৰক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমাৰ ওপৰত যি ষড়যন্ত্ৰ চলাই আছে, ৰাজনৈতিক হওক যি লাভালাভৰ কাৰণে যি ষড়যন্ত্ৰ চলাই আছে অতি সোনকালে বন্ধ কৰক। BJP আৰু UPL চৰকাৰৰ যিটো আমাৰ মাজবাটৰ দলনি বস্তি 10 নম্বৰ যিটো পাহাৰতলী বুলি কয়, খৈৰাণী বুলি কয়, এই গাঁওসমূহত বৰ্তমানৰ যিটো BJP চৰকাৰ আৰু UPL চৰকাৰৰ নেতৃত্বাধীনত যিটো হাইকোৰ্টৰ অৰ্ডাৰ, এই অৰ্ডাৰ ওলোৱাৰ পিছতে যিটো আমাৰ ওদালগুৰিৰ DFO, আমাৰ মাজবাটৰ ফৰেষ্টাৰ যিটো ৰেঞ্জাৰ, তেওঁলোকে আজি মোটামুটি 1 সপ্তাহ ধৰি এই ধনশ্ৰী এৰিয়াত, লালপানী এৰিয়াত যিটো জৰীপ কৰাৰ কাৰণে যিটো চেষ্টা চলাইছে, খুঁটা পুতি আছে, সীমা নিৰ্ধাৰণ কৰি আছে, এইটো আমি কিন্তু আমাৰ এই ধনশ্ৰী লালপানী পাহাৰতলী ৰাইজৰ খৈৰাণী ৰাইজে আতংকিত হৈছে। আজি আদিবাসী ৰাইজ, গোৰ্খা ৰাইজ, বড়ো ৰাইজসকলে আতংকিত হৈছে। সেইটোৰ কাৰণে আমি চৰকাৰক, বৰ্তমান UPL চৰকাৰ আৰু BJP চৰকাৰক আহ্বান জনাই আছোঁ, দাবী জনাই আছোঁ, যিটো হাইকোৰ্টৰ অৰ্ডাৰ সেই অৰ্ডাৰটো প্ৰত্যাহাৰ কৰিব লাগে। কাৰণ চাওক, যিটো চৰকাৰে যেতিয়া নিৰ্বাচনৰ আগত মাটি ভেটিৰ কথা কৈ তেওঁলোকে চৰকাৰৰ গাদী দখল কৰিছিলে, আজি কিন্তু এই খিলিঞ্জীয়া মানুহৰ মাটিবিলাক উচ্ছেদ কৰি আদানীক দিবৰ কাৰণে যিটো প্ৰচেষ্টা চলাইছে, আম্বানীক দিবৰ কাৰণে প্ৰচেষ্টা চলাইছে, সেইটো কিন্তু আমি মাজবাটৰ আদিবাসী ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা হাত সাৱটি বহি নাথাকে। কিন্তু আদিবাসী মহিলা সমিতি জানি শক্তি কিন্তু হাত সাৱটি বহি নাথাকে। যিটো জৰীপ কৰাৰ কাৰণে যিটো প্ৰচেষ্টা চলাইছে সেইটো কিন্তু আমি
মাজবাটৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট ওদালগুৰি ডিষ্ট্ৰিক্টৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্ট ডিএফঅ'ক আমি দাবী জনাইছোঁ, যিটো আপোনালোকে জৰীপৰ যিটো চেষ্টা চলাই আছে, জৰীপ কৰিবৰ কাৰণে যিটো জাৰি কৰিছে সেইটো অতি সোনকালে বন্ধ কৰিব লাগে। আৰু যিটো হাইকোৰ্টৰ অৰ্ডাৰ বিজেপি চৰকাৰ আৰু ইউপিপিএল চৰকাৰক আমি দাবী জনাইছোঁ, গোৰ্খা ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী জানি শক্তিৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ যাতে যিটো হাইকোৰ্টৰ অৰ্ডাৰ এই অৰ্ডাৰটো প্ৰত্যাহাৰ কৰিব লাগে, নহ'লে যিসকল ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াতে জৰীপ কৰিব আহিছে তেওঁলোকে ৰাইজৰ ৰুখত পৰিব, এইটো একদম স্পষ্ট। এই যিটো খৈৰাণী, লালপানী, পাহাৰতলি যিসকল ৰাইজ আছে, গোৰ্খা ৰাইজ আছে, বড়ো ৰাইজ আছে, আদিবাসী ৰাইজ আছে, সেই ৰাইজে কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিবিলাক কৰ্মচাৰী আছে সেই কৰ্মচাৰীক যে খেদিবৰ কাৰণে বাধ্য হ'ব। আৰু যিবিলাক গাঁও অঞ্চলত আমাৰ যিটো ধনশিৰি চাহ বাগিচাৰ বাগানৰ মাটিত যিটো সীমা নিৰ্ধাৰণ কৰিছে, সেইটো যিটো ভেকু ভাওনা চলাই আছে বৰ্তমানৰ চৰকাৰ, ইউপিপিএল চৰকাৰ আৰু বিজেপি চৰকাৰ, সেই বিজেপি আৰু ইউপিপিএল চৰকাৰক আমি সুকীয়াই দিব বিচাৰিছোঁ। আপকামিং ইলেকশ্যন যিটো BTC ইলেকশ্যন আছে, সেই BTC ইলেকশ্যনৰ আগত যিটো ভেকু ভাওনা চলাই আছে সেই ভেকু ভাওনাবিলাক বন্ধ কৰিব লাগিব, নহ'লে যিটো আপকামিং ইলেকশ্যন আছে, BTR ইলেকশ্যন আছে, যিসকল বিজেপিৰ নেতা পালি নেতা আৰু ইউপিপিএলৰ নেতা পালি নেতা এই অঞ্চলত সোমাব নোৱাৰিব, একদম স্পষ্ট। আৰু যিটো জৰীপ চলাই আছে এই জৰীপটো বন্ধ কৰিব লাগিব।